Hello guys, Assalamu alaikum. মই আবুল হুসেন জার্মানিৰ পৰা কৈ আছো। আজি মই এটা গাঁৱত আহিছো। বহুত সুন্দৰ গাঁও। মোৰ বন্ধু এজনৰ লগত এই গাঁওখনত ঘূৰি পাইছো। ওচৰতেই এই গাঁওখন। আজি মই এইটো ভিডিঅ'ত এটা কথা পাতিম যে আমাৰ যিবিলাক মিডল ক্লাছ ল'ৰা আছে অসমৰ পৰা মানে মোৰ গাঁৱৰ পৰা মই মঙ্গলদৈ আৰু খাৰুপেটী আৰু আমাৰ ধলা অঞ্চলৰ যিবিলাক ল'ৰা আছে সিহঁতৰ বিষয়ে কৈ আছো। আমাৰ যিবিলাক মিডল ক্লাছ ঘৰৰ পৰা যিবিলাক ল'ৰা আহে সিহঁতৰ কিন্তু পৰিয়ালৰ দায়িত্ব ল'ব লাগে। এইটো হোক 1 বছৰ পিছত বা 2 বছৰ পিছত বা এনি টাইম আমাৰ কিন্তু আমাৰ পৰিয়ালৰ দায়িত্বটো ল'ব লাগে। এইটো হোক মানে ডিপেন্ডস কৰে। এইটো মোৰ এনেকুৱা আছে যে মোৰ আব্বা বা দেউতা তেওঁ ৰাজমিস্ত্ৰী কাম কৰিছিল। মোৰ এনেকুৱা এটা সিচুৱেশ্যন আছিল যে যিমান হোক সোনকালে মোক ঘৰত সাপোর্ট কৰিব লাগিছিল। তো মাশাআল্লাহ মই এতিয়া জাৰ্মানীত থাকো। আপোনালোকে জানে যে ইউৰোপৰ দেশ এটা জাৰ্মানী পৃথিৱীৰ ভিতৰত 4 নম্বৰ ইকনমিক্স যেটো আছে এটো জাৰ্মানীৰ হয়। কিন্তু জাৰ্মানী কিন্তু জনসংখ্যা বহুত কম। টোটাল 8 কোটি। ইয়াৰ ভিতৰত 6 কোটি হল জাৰ্মান আৰু 2 কোটি হল বাহিৰৰ মানুহ থাকে এখন দেশত। সো মই যেটো কৈ আছিলো আমাৰ মিডল ক্লাছ যিবিলাক ল'ৰা আছে সিহঁতৰ যেটো মেইন যেটো এটা প্ৰবলেম হয় যে পৰিয়ালক দায়িত্ব দিয়া আৰু পৰিয়ালক দায়িত্ব দিয়া মানে হৈছে টকা পইচা ইনকাম কৰা। তো মই আসলতে মোৰ মতে আর কি মোৰ পার্সোনাল এক্সপেৰিয়েন্সৰ পৰা মই কৈ আছো যে আমাৰ যিবিলাক ল'ৰা আছে সিহঁত মানে এইটো জায়গাৰ পৰা আমাৰ ধলা অঞ্চলৰ পৰা মোৰ মতে আপোনালোকক মানে এই যে মানে লোকেল যিবিলাক কোর্স আছে বিকম বা বিকম হোক বা বিএ হোক বা বিএসসি এইবিলাক কোর্স মোৰ মতে মানে কৰিলে তো চাকৰি বাকৰি নাই আমাৰ তাতে। আমাৰ যেহেতু মিডল ক্লাস যেহেতু আমি আমার মানে ঘৰত আমার টকা পয়সা ইনকাম কৰি দিব লাগিব। মোৰ মতে আমি যদি ইউৰোপত আহো ইউৰোপৰ যিকোনো কাণ্ট্ৰিত হোক মই এতিয়া আমেৰিকাৰ কথা মই এই কাৰণে নকওঁ টকা পয়সা বহুত লাগে। এতিয়া আমি মিডল ক্লাস ল'ৰাত আমাৰ তাত যদি বহুত টকা থাকে তেতিয়াহ'লে আমি আৰু বাহিৰত কিয় যাম? আমি তো ঘৰতেই বহুত কিছু কৰিব পাৰিম। গাঁৱত ব্যৱসায় বা অন্যান্য আমি বহুত কিছু কৰিব পাৰিম। বাট মোৰ মতে ইউৰোপত যদি আমি আহো এটা মানে অতি সোনকালে আমি ভাল এটা টকা পয়সা ইনকাম কৰি আমি জাৰ্মানীত কিন্তু বা ইউৰোপৰ যিকোনো কাণ্ট্ৰিত এটা আহিব পাৰিম কিছু টকা অকমান খৰচ কৰি পাই লেফ জানাই লেফ। তো মই আসলতে জাৰ্মানীত যে আহিছো মোৰ ইমান টকা পয়সা খৰচ যোৱা নাই আৰু মই যে হায়াৰ সেকেন্ডাৰী সাৰ্টিফিকেট দি মই জাৰ্মানীত আহিছো। তো আপোনালোকেও আহিব পাৰিব যদি ভাল এটা গাইডলাইনস লৈ ভালভাৱে ইনফৰমেশন লৈ এটো কষ্ট কৰি আৰু অলপ টকা মান খৰচ কৰি আমি ইউৰোপত কিন্তু আপোনালোকেও আহিব পাৰিব। চাওক আপোনালোকে যদি মোৰ ঘৰখন চাই মই ধলাৰ পৰা 3-4 কিলোমিটাৰ দূৰত থাকো। মই ইমান মানে বেছি ধনী নহয় যে মই মিলেনিয়াৰ একদম মানে সব কিছু কৰি পেলাইছো ইমান বেছি মই কৰা নাই। বাট এই যে দায়িত্ব মানে মিডল ক্লাস ল'ৰা হিচাপে যে দায়িত্ব সেইটো মই পালন কৰিবলৈ সক্ষম হৈছো। আৰু এই যে আমাৰ যে মিডল ক্লাস যিবিলাক ল'ৰা আমাৰ যে ঘৰৰ একটা দায়িত্ব যে দিব লাগে এইখানে কিন্তু মই চাই আছো মোৰ ফ্ৰেন্ড সার্কেল হোক বা অন্যান্য যিবিলাক ল'ৰা আছে সেইবিলাক কিন্তু কৰিব নোৱাৰে। যিবিলাক আসলতে পঢ়া শুনা বেছি ভাল নহয় বা পঢ়া শুনা কৰা নাই এইবিলাক ল'ৰা বিষয়ে মই কৈ আছো। কিন্তু দায়িত্ব কিন্তু সকলোৰে ল'ব লাগে। দায়িত্ব কিন্তু সকলোৰে ল'ব লাগে। কোনো মানে ইয়াৰ পৰা এৰিব আমি নোৱাৰো। পিছত গৈ মানে বিয়া বাৰুতো এইটো পিছৰ কথা ময়ো কৰা নাই। মই ইয়াৰ বিষয়ে মই বেছি নাজানো। চ' মোৰ ক'বলৈ হ'ল যে আপোনালোকে ট্ৰাই কৰক মোৰ হিচাপ মতে যিহেতু মানে আসলতে লাইফত আগতে মানে আগত কি কৰিব সেই বিষয়ে কোনো মানে প্লেন নাই। মই সিহঁতক কম যে আপোনালোকে চেষ্টা কৰক
যে কিবা কিবি কৰি যদি ইউৰোপলৈ আহিব পৰা যায় মাশাআল্লাহ এইটো এটা ভাল সিদ্ধান্ত হ'ব এইটো মোৰ মতে তো মই মোৰ নিজৰ পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কৈ আছো যে আপোনালোকে পাৰিলে ইউৰোপলৈ আহক ইয়াত আহিলে নিশ্চয় আপোনাৰ টকা পইচাৰ যেটো মানে একটা প্ৰবলেম আছে সেইটো আপুনি মানে ভালকৈ আর কি সলভ কৰিব পাৰিব মাশাআল্লাহ মই নিজে কৰিছো মই নিজে ইয়াতে আছো মই জাৰ্মানীতে আছো যোৱা 3 বছৰ ধৰি মই ইয়াতে আছো মাশাআল্লাহ মোৰ যিবিলাক ফাইনান্সিয়েল নিড মই পূৰণ কৰিব পাৰিছো ইনশাআল্লাহ আপোনালোকে পাৰিব